স্লিপ ডিস্ক, হার্নিয়েটেড ডিস্ক বা ডিস্ক বাল্জ এই সমস্যাটো কিয় হয়, কেনেকৈ হয়, এটো হলে আপোনালোকে কি কৰিব লাগে, কি কৰিব নালাগে, ইয়াৰ ট্ৰিটমেণ্ট অপশ্যন কি আছে আৰু হোমিওপ্যাথিত কি মেডিচিন ব্যৱহাৰ কৰা হয় আৰু এটো স্থায়ীভাৱে কেনেকৈ ঠিক কৰিব পাৰি, এই গোটেইখিনি কথা মই এই ভিডিঅ'টোত আলোচনা কৰিম। সো প্ৰথম হল যে স্লিপ ডিস্ক বা হাৰ্নিয়েটেড ডিস্ক এই সমস্যাটো কেনেকৈ হয়। আপোনালোকে এই ফটোখনলৈ মন কৰক। এই দুডাল যে আপোনাৰ কি আছে, ৰাজহাড় আছে। এই দুডালৰ মাজত চাওক কি আছে, আপোনাৰ এটা বগা অংশ আছে। বগা অংশ আছে নে নাই, মই ব্লু কালাৰ দি মাৰ্ক কৰি দিলোঁ। এই পাৰ্টটোক কোৱা হয় আপোনাৰ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক। ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক। আৰু এই বস্তুটো ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক বা সেই বগা অংশটো আপোনাৰ এটা কি হয়, সফ্ট বা স্পঞ্জি বস্তু হয়। যাতে আমি কি কৰোঁ, যেতিয়া কাম কৰোঁ বা আমি যেতিয়া বস্তু ওজন দাঙো বা আমি যেতিয়া দৌৰোঁ, লৰচৰ কৰোঁ, জাম্প কৰোঁ, যাতে কি হয় আপোনাৰ ৰাজহাড়ৰ মাজত যাতে শক নালাগে বা সেই শকটো যাতে সেই নৰম অংশটোৱে কি কৰিব পাৰে, এবজৰ্ব কৰি ল'ব পাৰে। আমাৰ বাইকত কি থাকে, সাধাৰণতে চকাৰ তাতে শক এবজৰ্বাৰ থাকে বা গাড়ীটো শক এবজৰ্বাৰ থাকে। ঠিক তেনেকৈ ৰাজহাড়ডাল কি হয়, এনেকৈ এটাৰ ওপৰত এটা যিহেতু লগ লাগি কেনে গোটেই আমাৰ ৰাজহাড়ডাল ফৰ্ম কৰে, সেইকাৰণে যাতে এই ৰাজহাড়বোৰৰ মাজত যাতে কি হয়, এটা আনটোৰ ওপৰত যাতে এটা শক ক্ৰিয়েট নকৰে, সেই শকটোক যাতে কি কৰিব পাৰে, এবজৰ্ব কৰিব পাৰে বা সেই শকটোক যাতে নাইকিয়া কৰি দিব পাৰে। সেইকাৰণে প্ৰত্যেকটোৰ মাজত এনেকুৱা স্পঞ্জি এটা ডিস্ক থাকে। আৰু এই ডিস্কটোৰ যদি আমি আকাৰটো চাওঁ, সেই ডিস্কৰ ভিতৰত আমাৰ কি হয়, দুটা অংশ থাকে। চাওক, এইটো আমাৰ হ'ল কি ডিস্ক। এই বাহিৰৰ ফালে চাওক, ডিস্কটোৰ বাহিৰত এটা কি আছে, অলপমান টান এটা কাভাৰিং থাকে। আৰু এই ভিতৰৰ ফালে য়েলো কালাৰ দিম চাওক, এইটো থাকে অলপ পনীয়া বস্তু বা ফ্লুইড জাতীয় বস্তু থাকে। এই বাহিৰৰ অলপমান ষ্ট্ৰং কাভাৰিংটোৰ ভিতৰত ফ্লুইড থাকে আৰু এই দুটাই মিলি সেই স্পঞ্জি ডিস্কটো ফৰ্ম কৰে। সাধাৰণতে কি হয়, আমি কেতিয়াবা বহুত বেছি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ বা ওজন দাঙি দিওঁ বা কেতিয়াবা আমি নজনাকেও হঠাৎ যদি ইফাল সিফাল মুভমেণ্ট কৰি দিওঁ, কি হয়, আমাৰ এই বাহিৰৰ যিটো কাভাৰিং আছে এই ডিস্কৰ, এই কাভাৰিংটো কি হয়, ছিঙি যায়। আৰু ছিঙি যোৱাৰ ফলত এই কাভাৰিংটো কি হয়, ছিঙি যায়। ছিঙি যোৱাৰ ফলত ভিতৰৰ যিটো ফ্লুইড থাকে বা পানীজাতীয় বস্তু থাকে যে, সেইটো বাহিৰৰ ফালে ওলাই আহে। আৰু ওলাই আহি যিহেতু এই আপোনাৰ এইকেইডাল হ'ল নাৰ্ভ, চাওক গ্ৰীণ কালাৰ দিছোঁ, এইকেইডাল হ'ল আপোনাৰ নাৰ্ভ। এই নাৰ্ভত আহি কি হয়, এই ছিঙা এৰিয়াটোৰ পৰা ভিতৰৰ ফ্লুইড আৰু এই পৰ্চনটো আহি কি কৰে, নাৰ্ভত টাচ কৰে বা নাৰ্ভত এটা প্ৰেছাৰ ক্ৰিয়েট কৰে। ঠিক তেতিয়া আমি বিষটো অনুভৱ কৰোঁ। আৰু এই বাহিৰৰ এই অংশটোক কোৱা হয় আপোনাৰ ডিস্ক এনুলাছ বুলি, এনুলাছ। আৰু এই ভিতৰৰ পানীজাতীয় বস্তুটোক কোৱা হয় ডিস্ক নিউক্লিয়াছ, ডিস্ক নিউক্লিয়াছ। চ' স্লিপ ডিস্ক হ'লে কি হয়, সাধাৰণতে সেই ডিস্কৰ বাহিৰৰ যিটো কাভাৰিং থাকে এনুলাছটো ছিঙি কেনে ভিতৰৰ পানীয়া নিউক্লিয়াছটো বাহিৰৰ ফালে ওলাই আহে। আহি কেনে এইফালেদি যোৱা নাৰ্ভত আহি কি কৰে, এটা প্ৰেছাৰ ক্ৰিয়েট কৰে বা টাচ কৰে। আৰু যেতিয়া সেই নাৰ্ভত প্ৰেছাৰটো ক্ৰিয়েট হয় বা টাচ হয়, সেই নাৰ্ভডাল যিফালে যায়, সাধাৰণতে আপোনাৰ যদি তলৰ অংশত হয় L4, জেনেৰেলি আপোনাৰ কি হয়, L4, L5 আৰু S1 এই তিনিটা ভাৰ্টিব্ৰাত হয়। আৰু এইবোৰত কি হয়, নাৰ্ভবোৰ সাধাৰণতে আমাৰ লয়াৰ লিম্ব বা ভৰিৰ ফালে যায়। সেইকাৰণে আমি কি কৰোঁ, আমাৰ ভৰিৰ ফালে নাৰ্ভবোৰত কি কৰোঁ, এটা টিংলিং সেন্সেশ্যন অনুভৱ কৰোঁ বা নামনেছ এটা অনুভৱ কৰোঁ। আৰু তাতে আমি কেতিয়াবা বিষ অনুভৱ কৰোঁ। ইনজিউৰি হোৱাৰ আমাৰ কঁকালৰ তাতেও, আমি ৰাজহাড়ৰ তাতেও কেতিয়াবা বিষ অনুভৱ কৰোঁ। আৰু সেই বিষটো কেতিয়াবা তলৰ ফালে ভৰিৰ ফালে নামি যায়। বা যদি তাতকৈ ওপৰৰ ৰাজহাড়ত যদি ইনজিউৰি হয়, তেনেহ'লে সেই বিষটো কি হয়, আমাৰ ওপৰৰ হাত দুখনতো যাব পাৰে বা হাতৰ আঙুলিকেইটাতো যাব পাৰে। চ' এনেকৈ আপোনাৰ স্লিপ ডিস্কৰ প্ৰব্লেমটো হয়। আৰু স্লিপ ডিস্ক হ'লে জেনেৰেলি কেইটামান লক্ষণে দেখা দিয়ে। যেনেকুৱা আপোনাৰ কঁকালৰ সেইফালে বিষ হ'ব পাৰে, য'ত ডিস্কটো শ্লিপ হয়। সেই বিষটো যদি লাম্বাৰ বা চেক্ৰাম ভাৰ্টিব্ৰাৰ মাজত হয়, তেনেহ'লে সেইটো ভৰিৰ তলৰ ফালে নামি আহে। আপোনালোকে হিপছত, থাইত আৰু কেতিয়াবা লয়াৰ লেগতো সেই বিষটো অনুভৱ কৰিব পাৰে। লগতে নামনেছ এটা থাকে, নামনেছ মানে অজ্ঞানতা এটা অনুভৱ কৰে। তাৰপিছত আপোনাৰ টিংলিং এটা সেন্সেশ্যন থাকে, টিংকৈ নাৰ্ভবোৰ কেতিয়াবা বজি থকা যেন অনুভৱ হয় বা কেতিয়াবা টানি ধৰে। লগতে
আপোনাৰ ভৰিকেইখনত আপোনালোকে উইকনেছ এটা অনুভৱ কৰিব পাৰে, দুৰ্বল দুৰ্বল ভাৱ হ'ব পাৰে। আৰু যদি ওপৰত থৰাচিক ভাৰ্টিব্ৰাত হয় তেনেহ'লে কিন্তু আপোনালোকৰ হাততো এনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে। এতিয়া হ'ল যে এই সমস্যাটো হ'লে আপোনালোকে কি কি টেষ্ট কৰিব লাগে। আমি জেনেৰেলি কি কৰোঁ, প্ৰথম অৱস্থাত হ'লে এখন এক্সৰে কৰিব দিওঁ। এক্সৰেত যদি ভালকৈ নাহে তেতিয়া আমি MRI কৰাটো ছাজেষ্ট কৰোঁ। MRIত সেইটো ক্লিয়াৰলি আহি যায়। এতিয়া হ'ল এই সমস্যাটো হ'লে আপোনালোকে কি কি কৰিব লাগে বা কি কি কৰিব নালাগে বা ইয়াৰ কাৰণে ট্ৰিটমেণ্ট কি কৰিব লাগে। ফাৰ্ষ্ট, যেতিয়া আপোনালোকৰ এনেকুৱা সমস্যা আৰম্ভণি হয়, প্ৰথম 3 দিন আপোনালোকে সম্পূৰ্ণ বেড ৰেষ্টত থাকিব লাগে। কাৰণ সেইখিনি সময়ত যদি আপোনালোকে মুভমেণ্ট কৰে বা যদি গধুৰ বস্তু এটা দাঙি দিয়ে তেনেহ'লে কি হ'ব, সেই নিউক্লিয়াছটো যে কৈছিলোঁ ডিস্কটো, সেই ডিস্কটোত যেতিয়াই আমাৰ প্ৰেছাৰ এটা পৰিব, আমি বস্তু এটা দাঙিলে সেই প্ৰেছাৰটো কি হয়, আমাৰ কঁকালতো ফিল হয় বা আমাৰ ৰাজহাড়ত সেই ওজনটো গৈ প্ৰেছাৰটো ক্ৰিয়েট কৰে। সেই প্ৰেছাৰ ক্ৰিয়েট হ'লে কি হ'ব, সেই ডিস্কৰ পৰা আৰু সেই ফ্লুইডটো বাহিৰৰ ফালে ওলাই আহিব, যাৰ ফলত সেই নাৰ্ভত গৈ আৰু বেছিকৈ চেপা দিব। সেইকাৰণে আমি ৰেষ্টত থাকিব দিওঁ। আৰু লগতে যদি বহুত বেছি বিষ থাকে তাৰ কাৰণে পেইন কিলাৰ দিয়া হয় বা মাসেল ৰিলেক্সেণ্ট দিয়া হয়, যাতে মাংসপেশীকেইটা নৰম হ'ব পাৰে বা ৰিলেক্স হ'ব পাৰে, যাতে কণ্ট্ৰেকশ্যনটো বা ষ্টিফনেছটো কমি যায়। মুঠতে আমি ইঞ্জুৰি হোৱা জেগাখিনিত, দুখ পোৱা জেগাখিনি কি কৰিব নালাগে, প্ৰেছাৰ দিব নালাগে। সেইকাৰণে বেড ৰেষ্ট ছাজেষ্ট কৰোঁ। তাৰপিছত আমি পেচেণ্টক সন্মুখৰ ফালে হিলিব নিদিওঁ বা এণ্টেৰিয়ৰ বেণ্ডিং, ফৰৱাৰ্ড বেণ্ডিং আমি কৰিব নিদিওঁ। আকৌ সেই ফৰৱাৰ্ড বেণ্ডিং কৰিলে কঁকালত গৈ আপোনাৰ কি হয়, প্ৰেছাৰ ক্ৰিয়েট হয়। বা আমি গধুৰ বস্তু দাঙিব নিদিওঁ আৰু মাছাজ কৰিব মানা কৰোঁ। মাছাজ কৰিলে কি হ'ব পাৰে, সেই একেটা জেগাতে গৈ যদি আমি প্ৰেছাৰ দিওঁ, সেই ফ্লুইডটো আৰু বাহিৰৰ ফালে ওলাই আহিব পাৰে। সেইকাৰণে এনেকুৱা ধৰণৰ কামবোৰ আমি সাধাৰণতে এভইড কৰিব দিওঁ। আৰু এই সমস্যাটো জেনেৰেলি 6 পৰা 8 সপ্তাহৰ ভিতৰত ঠিক হৈ যায়। 6 পৰা 8 সপ্তাহ পাৰ হ'লে তাৰপিছত জেনেৰেলি আপোনালোকে এজন ফিজিঅ'থেৰাপি ডক্টৰৰ ওচৰত যাব লাগে। কেইটামান এক্সাৰচাইজ শিকাই দিব আপোনালোকক। সেই এক্সাৰচাইজকেইটা কৰি সেই ডিস্কটো যাতে আকৌ নিজৰ আগৰ পজিশ্যনলৈ ঘূৰাই আনিব পাৰে, সেইকাৰণে সেই এক্সাৰচাইজকেইটা আমি ছাজেষ্ট কৰোঁ। ইয়াৰ আগত এইকাৰণে নকৰোঁ কাৰণ ঘাঁটো যিটো ছিঙিছিল, ডিস্কটো য'ত ছিঙিছিল বা ফুটা হৈছিল বা ইঞ্জুৰি হৈছিল, সেই ঘাঁটো সম্পূৰ্ণৰূপে ঠিক হ'বলৈ প্ৰায় 6 পৰা 8 সপ্তাহমান লাগি যায়। চ' এইখিনি সময়তে যদি আকৌ এক্সাৰচাইজ কৰি আমি তাতে প্ৰেছাৰ ক্ৰিয়েট কৰোঁ, সেই ছিঙা জেগাখিনি কিন্তু আকৌ ফাটি যাব পাৰে বা সমস্যাটো আৰু নতুনকৈ হ'ব পাৰে। সেইকাৰণে প্ৰথম অৱস্থাতে আমি ফিজিঅ'থেৰাপিটো ছাজেষ্ট নকৰোঁ। এতিয়া কথা হ'ল, এনেকুৱা সমস্যাৰ ক্ষেত্ৰত আপোনালোকে বহতে বা শুৱতে কেনেকুৱা ধৰণৰ প্ৰিকশ্যন ল'ব লাগে। আপোনালোকে সদায় যেতিয়া বহিব, বহা সময়ত আপোনালোকে কি কৰিব পাৰে, লয়াৰ বেকত আপোনাৰ কঁকালৰ ফালে এটা ছাপৰ্ট দিব লাগে। পিল্লই হওক বা তেনেকুৱা ধৰণৰ স্পঞ্জি কিবা বস্তু দি আপোনালোকে এটা ছাপৰ্ট দিব লাগে, যাতে আপোনালোকৰ বেকত এটা ছাপৰ্ট থাকে। যেতিয়া আপোনালোকে শুৱে, আপোনাৰ পিল্ল বা গাৰুখন আপোনালোকে অলপমান পাতল ব্যৱহাৰ কৰিব লাগে, যাতে আপোনাৰ স্পাইনটো সম্পূৰ্ণৰূপে এটা ৰিলেক্স পজিশ্যনত থাকে। বা যদি ভৰিকেইখন আপোনাৰ দেখিছে যে টানি আনিছে বা খেঁচি আনিছে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, আঁঠুখন অকণমান উঠাই কেনে মানে এনেকৈ এল শ্বেপত ভৰিখন ৰাখি কেনে আপোনালোকে শুব পাৰে। যদি সেইটো পজিশ্যনতো আপোনালোকে কমফৰ্ট পোৱা নাই, তেনেহ'লে আঁঠুখন এনেকুৱা এল শ্বেপ কৰি বিচনাতে থাকিব। ইয়াৰ তলত আপোনালোকে আৰু এখন গাৰু বা কিবা এটা ছাপৰ্ট দিব পাৰে। ছাপৰ্টটো দিলে কি হয়, তাৰে মাংসপেশীখিনি আৰু ৰিলেক্স হৈ যায়। আৰু যেতিয়া মাংসপেশীখিনি ৰিলেক্স হয়, সেই ইঞ্জুৰি হোৱা জেগাখিনিত গৈ আপোনাৰ প্ৰেছাৰটো ৰিলিজ হৈ যায়। সেইকাৰণে আমি সাধাৰণতে বেড ৰেষ্টটো ছাজেষ্ট কৰোঁ আৰু যিকোনো এক্টিভিটি আমি বন্ধ কৰিব দিওঁ। মুঠতে আপোনালোকে ইঞ্জুৰি হোৱা জেগাখিনিত যিকোনো উপায়েৰে ষ্ট্ৰেছ বা তাতে প্ৰেছাৰটো দিয়া বন্ধ কৰিব লাগে। এতিয়া হ'ল যে আমি হোমিঅ'পেথিক মেডিচিন কি কি ব্যৱহাৰ কৰোঁ। এনেকুৱা ক্ষেত্ৰত স্পেচিফিক আমি 4-5টা মেডিচিন ব্যৱহাৰ কৰোঁ আৰু ৰিজাল্ট বহুত ভাল। ফাৰ্ষ্ট হ'ল, ইঞ্জুৰি হোৱাৰ লগালগ যদি পেচেণ্টটো আহে, আমি পেচেণ্টক কি দিওঁ, আৰ্নিকা 200 দিওঁ, হাইপাৰিকাম 200 দিওঁ আৰু ৰুটা 200 দিওঁ। আৰ্নিকাই কি কৰে, সেই মাংসপেশীখিনি য'ত ইঞ্জুৰি হয়, সেই মাংসপেশীৰ ইঞ্জুৰিটো কি কৰে, আৰ্নিকাই ঠিক কৰে। হাইপাৰিকামে নাৰ্ভৰ ইঞ্জুৰিটো ঠিক কৰে। আৰু ৰুটাই কি কৰে, বনত যিটো প্ৰেছাৰ ক্ৰিয়েট হয় বা বন ইঞ্জুৰিত যিটো সমস্যা দেখা দিয়ে, সেই বস্তুটো ৰুটাই কাভাৰ কৰে। আৰু ইয়াৰ পিছতো যদি দেখোঁ যে নাই, জাগাখিনি বহুত বেছি ষ্টিফ হৈ আছে বা জাগাখিনি মাংসপেশীখিনি একেবাৰে টান হৈ আছে, তেনেহ'লে আমি কি দিওঁ, ভিস্কাম এলবাম 30 দিওঁ। সেইটোৱে মাংসপেশীখিনি কি কৰে, ৰিলেক্স কৰি দিয়ে। এইটো মাছল ৰিলেক্সেণ্টৰ নিচিনা কাম কৰে। তাৰপিছত আপোনাৰ ৰাষ্টক্স দিওঁ। যদি ৰাতি শুই থাকিলে, ৰেষ্টত থাকিলে যদি পেচেণ্টৰ সমস্যাটো বেছি অনুভৱ কৰে, নাৰ্ভকেইটা টানি ধৰে বা আপোনাৰ লিগামেণ্টবোৰ যদি টানি ধৰে, সেইটো সময়ত আমি কি দিওঁ, ৰাষ্টক্স দিওঁ। এই মেডিচিনকেইটাই আমি জেনেৰেলি ব্যৱহাৰ কৰোঁ হোমিঅ'পেথিকত। আৰু বহুতো মেডিচিন আছে যিকেইটা আমি কি কৰোঁ, চিমটমেটিকেলি পেচেণ্টৰ লগত চিমটম মেটচ কৰিহে চিলেক্ট কৰোঁ। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ সমস্যা আছে, আপোনালোকে মোৰ ইয়াত আহিব পাৰে। মোৰ চেম্বাৰৰ ঠিকনা আপোনাৰ স্ক্ৰীনত তলত দিয়া আছে। অহাৰ আগত সদায় আপোনালোকে মোক এবাৰ ফোন কৰি আহিব, ফোন নম্বৰটো দিয়া আছে।
মই মাহৰ 25 দিন চেম্বাৰত থাকোঁ সেইকাৰণে আপোনালোকে অহাৰ আগত সদায় এবাৰ মোক কল কৰি আহিব আৰু কল কৰোঁতে সদায় মনত ৰাখিব যে ৰাতিপুৱা 10টাৰ পৰা আবেলি 6টাৰ ভিতৰতে আপোনালোকে যাতে কলটো কৰে এইখিনি আছিলে আজি ভিডিঅ'টোত আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা আপোনালোকৰ যদি কিবা কনফিউজন আছে আপোনালোকে কমেণ্টত লিখক মই তাৰ উত্তৰ দিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব চেনেলটো বা মোৰ পেজটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এইটো লাইক বা ছাবস্ক্ৰাইব কৰি থৈ দিব